বহুতবাৰ এনেকুৱা হয় যে আমি খোৱা বস্তুবোৰ খাওঁ হেলদি বুলি আচলতে আমি হেলদি বস্তু খাওঁ কেতিয়াবা আমাৰ খোৱাৰ ধৰণটো আমাৰ বেলেগ হয় আজি কিছুমান কথা পাতিম আপোনালোকে গম পাব কিহৰ ওপৰত কথা কৈ আছো আমি খোৱা বস্তুবোৰ আমি কেনেকৈ খাব লাগিব তাৰ ওপৰত কথা পাতিম যেতিয়া আমি হেলদি কিছুমান বস্তু খাওঁ আমাৰ কিন্তু প্ৰবলেমবোৰ তেনেকৈয়ে থাকি যায় ভাগৰুৱা ভাব গেছ এচিডিটি এইবোৰ হৈয়ে থাকে এই ভিডিঅ'ত তিনটা বস্তু কথা ক'ব বিচাৰো মই আমি হয়তো 90% মানুহে এইবোৰ খাওঁ আৰু অকল খোৱাই নহয় এইবোৰ হেলদি বুলিও ভাবো এনেকৈ খোৱা হয় যে তাৰ পৰা নিউট্ৰিশনটো একো নাপাওঁৱে গ্যাস এচিডিটি এইবোৰ বাঢ়ি যায় আমি সেই একেবোৰে বস্তু আমি যদি শুদ্ধ পদ্ধতিত খাওঁ তেতিয়া হলে ব্লাড সুগাৰৰ পৰা কোলেষ্ট্ৰল কেন্সাৰলৈকে এনেকুৱা সকলো প্ৰবলেমত প্ৰফিট হ'ব ৰুটি আমি ৰুটি প্ৰায় সকলো মানুহেই খাওঁ ৰুটিটো ভাৰতীয় মানুহৰ এটা ইম্পৰ্টেন্ট পাৰ্ট হৈ আহিছে আৰু বহুত আগৰ পৰাই আজিকালি দেখা যায় ৰুটি খোৱাৰ পিছত বহুত মানুহৰ গেছৰ প্ৰবলেম হয় পেটটো ফুলি যায় কিছুমানৰ টয়লেট যাব লগা হয় কিছুমানৰ আকৌ বুকু জ্বলে আপোনাৰ যদি ৰুটি খোৱাৰ পিছত এনেকুৱা সিম্পটমছ দেখা দিয়ে তেতিয়া হলে হ'ব পাৰে ৰুটি বনোৱাৰ সময়ত এই ভুল কৰে টাৱাত অলপ ৰুটিটো হেকি বাকিখিনি গেছত দি হেকা এটো এটা খুব ভুল প্ৰসেস এই ৰুটিটো দেখিবলৈ লাগে যেন ভালকৈ সিজিছে কিন্তু আসলতে এটো আধাহে সিজিছে আপুনি ওপৰৰ পৰা এটা পাৰ্ট এৰুৱাই চালে গম পাব যে হেতু ভিতৰত কেঁচাই হৈ আছে ভালকৈ নিখিজা ৰুটিয়ে গ্যাস আইবিএস আৰু এচিডিটি নিচিনা প্ৰবলেম কৰে যিসকল ইয়ং এজৰ বা যিসকলৰ ডাইজেষ্টিভ সিস্টেম ষ্ট্ৰং তেওঁলোকৰ প্ৰথম অৱস্থাত একো প্ৰবলেম দেখা নিদিব পাৰে কিন্তু পিছলৈ গৈ ডেফিনেটলি প্ৰবলেম হ'ব ৰুটিটো টাৱাত হেকিবলৈ টাইম লাগিব পাৰে হেতু কৰিলে কিন্তু বহুত প্ৰবলেমৰ পৰা বাচি যাব টেষ্টিটো হ'বই লগতে সোনকালে হজমো হ'ব আগতে মানুহে কয়লাৰ চুলাত বা চৌকাত ৰুটি হেকিছিল আৰু হেতু কৰিলে একো প্ৰবলেম নাছিল কিন্তু পেট্ৰলিয়াম ফ্লেমৰ গেছত সিধা ৰুটি হেকা এটা বিৰাট আনহেলদি প্ৰসেস এইটো কথা ষ্টাডিৰ পৰা কোৱা হৈছে ষ্টাডিয়ে কয় এলপিজি ফ্লেমত ডাইৰেক্টলি যদি আহাৰ বনোৱা হয় তেতিয়া সেই ৰুটি হাৰ্মফুল এলিমেন্টছৰ কন্টেক্টত আহে সো ডাইৰেক্ট গেছত ৰুটি হেকাটো একেবাৰে ভাল নহয় ৰুটি যিহেতু আমি সদায় খাওঁ গতিকে ইয়াত মন কৰিবলগীয়া কথা আৰু আছে ৰুটি যদি সদায় লোহাৰ টেৱাত বনায় হেতু এটা হেলদি প্ৰসেস ৰুটি সদায় লোহাৰ টেৱাতহে বনাব লাগে নন ষ্টিকত বনোৱাটো এটা আনহেলদি প্ৰসেস ৰুটি যেতিয়া এলপিজি কন্টেক্টত আহে তাত কিছুমান হাৰ্মফুল এলিমেন্ট আহিব পাৰে হেতু কাৰণে নন ষ্টিকত পিটিএফই কোটিং থাকে ইয়াৰ পৰাও হাৰ্মফুল ফিউমছ ওলায় ৰুটি বনোৱাৰ সময়ত আটাখিনি ভালকে গুন্থি ল'ব লাগে বা মাৰিব লাগে এটো কৰিলে ৰুটি সফট হোৱাৰ উপৰিও ভালকৈ হজম হ'ব ৰুটি সফট হ'বৰ কাৰণে আটাখিনি গাখীৰেৰে মৰাও দেখা যায় এটো কৰিলে ৰুটিখিনি সফট হ'ব গাখীৰেৰে মৰা ৰুটি নিমখীয়া সবজি বা দালিৰ লগত যদি খায় আপোনাৰ স্কিন প্ৰবলেম হ'ব পাৰে আয়ুৰ্বেদৰ মতে গাখীৰৰ লগত নিমখীয়া বস্তু খালে আমাৰ ব্লাড লেটেৰা হৈ যায় আৰু ইয়াৰ এফেক্ট স্কিনত দেখা দিয়ে আটাখিনি গাখীৰৰ লগত মঠিব পাৰে যদি মিঠা বস্তুৰ লগত ৰুটি খায় অলপ গৰম পানীৰ লগত আটাখিনি মাৰিলেও ৰুটি সফট হয় বা আটাখিনি মাৰি 10 মিনিটৰ কাৰণে ঢাকি থৈ দিয়ক তেতিয়া আটাখিনি অলপ ফাৰ্মেন্টেড হৈ যাব আৰু গুড বেক্টেৰিয়া তাত এড হ'ব এই ৰুটি সোৱাদ লগা আৰু ভালকৈ হজম হ'ব অকল ঘেঁহুৰ ৰুটি দিনটো 2-3 বাৰ খাই থকাটো বৰ এটা হেলদি নহয় বডিয়ে তাৰ পৰা নিউট্ৰিশন এবজৰ্ব কৰিবলৈ বন্ধ কৰি দিয়ে গৰমত জোৱাৰ বা জ ঠাণ্ডাত বাজৰা বা ৰাগী এনেকৈ চেঞ্জ কৰি যদি ৰুটি খায় খুব প্ৰফিটত থাকিব বডিত নিউট্ৰিশন ভালকৈ এবজৰ্ব হ'ব পাতল ৰুটি খোৱাতকৈ অলপ মোটা ৰুটি খালে পেট দেৰিলৈ ভৰি থাকে অদৰকাৰী খোৱাৰ পৰা তেতিয়া আমি বাচি যাওঁ অকল ৰুটি খাই থকাতকৈ কেতিয়াবা ঘেঁহুৰ ডালিয়া খাব পাৰে নেক্সট পিয়াজ আমি কেনেকৈ খাওঁ ডেইলি এটা পিয়াজ খালে আপোনাৰ বাঢ়ি থকা ব্লাড সুগাৰ কম কৰিব কোলেষ্ট্ৰল কম কৰিব আৰু এনেকুৱা 20টা অসুখত কাম কৰে পিয়াজে ভজা পিয়াজ কিন্তু নহয় ভজা পিয়াজ খালে ওয়েট গেইন হোৱাৰ লগে লগে শৰীৰটো এলেহুৱাও কৰি তোলে পিয়াজ খোৱাৰ বহুত বেনিফিট আছে যদিহে আপুনি ইয়াক কেঁচাকৈ খায় স্যালাডতো দি খাব পাৰে পিয়াজত ষ্ট্ৰং এলিমেন্টছ থাকে সেয়ে ইয়াক কেঁচাকৈ খালে বডিত মেডিচিনৰ কাম কৰে 2014 আৰু 2015 ভিতৰত 82টা ষ্টাডি হৈছিল ইয়াত এইটো কথা প্ৰুফ হৈছিল যিসকলে ডেইলি কেঁচা পিয়াজ খায়
তেওঁলোকৰ কেঞ্চাৰ হোৱাৰ চান্স বহুত পৰিমাণে কমি যায় কেঁচা পিঁয়াজে বাঢ়ি থকা ব্লাড চুগাৰৰ কাৰণে মেডিচিনৰ নিচিনা কাম কৰে কেঁচা পিঁয়াজত মিনাৰেলছ ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট আছে পিঁয়াজ কাটি থ'ব নালাগে সেইটো আমি সকলোৱে জানো পিঁয়াজ কাটোতে তাৰ পৰা ষ্ট্ৰং জুচ ওলায় আৰু সেইটোৱে আমাৰ কাৰণে উপকাৰী পিঁয়াজ কাটি থৈ দিলে ইয়াৰ বেনিফিট বহুত গুণে কমি যায় ফ্ৰেছ কাটি 5 মিনিটৰ ভিতৰত খোৱাটোৱে ভাল নিয়ম নেক্সট আহিছে কলো আমি সকলোৱে খাওঁ সকলো ফলতকৈ কলটো অলপ স্পেচিয়েল 12 মাহেও পোৱা যায় আৰু অলপ বাজেট ফ্ৰেণ্ডলিও হয় দুটা মিলৰ মাজত যদি ভোক লাগে সাপোজ আপুনি ৰাতিপুৱা নাস্তা আৰু দুপৰীয়া আহাৰৰ মাজত আপোনাৰ যদি ভোক লাগে তেতিয়াহ'লে এটা বা দুটা আপুনি কল খাই ল'ব পাৰে প্লেয়াৰবোৰে খেলৰ মাজত এনাৰ্জি বাৰ নাখায় কল খাই লয় সেইটো এই কাৰণে যে কলে ইনষ্টেণ্টলি এনাৰ্জি দিয়ে আৰু ইজি টু ডাইজেষ্টও হয় বহুত মানুহে কল কিনোতে হালধীয়া স্পটলেছ কলটো কিনিবলৈ ভাল পায় কিন্তু আসল কল হৈছে যিটো ভাল কল তাত ব্লেক স্পট থাকে পুৰা হালধীয়া স্পটলেছ কলটো আসলতে পকা নহয় সেইটো খোৱাটো বৰ ঠিক নহয় ষ্টাডিয়ে কয় কল মিঠা যদিও ই ব্লাড চুগাৰ কম কৰে ইয়াত দুটা মেইন কাৰণ ইয়াত সলেবল ফাইবাৰ থকাৰ কাৰণে ব্লাড চুগাৰ বাঢ়িব নিদিয়ে সেকেন্ড পকা কলত বহুত বেছি এণ্টিঅক্সিডেণ্ট আছে যিটোৱে ব্লাড চুগাৰ কম কৰে কলৰ ঠাৰিটো কলা হ'লেই গম পাব যে কল পকিছে আজিকালি কল কেনেকৈ পকায় সকলোৱে জানে কেঁচা কল গছৰ পৰা পাৰি কাৰ্বাইড মছলাৰ পানীত ডুবাই থয় যিটো কল এসপ্তাহত পকিব লাগিছিল সেইটো এদিনতে হালধীয়া হৈ পৰে পকা কলত পটাছিয়াম ভৰপূৰ মাত্ৰাত থাকে যিটো কাৰণে ব্লাড প্ৰেছাৰ হাইপাৰটেনছনত ভাল কাম কৰে হাৰ্ট হেলদি ৰাখে পকা কলে বডিত এন্টিএচিডৰ কাম কৰে যদি ৰাতিপুৱা উঠি টেঙা উগাৰ আহে বুকু জ্বলে তেতিয়া এন্টিএচিড মেডিচিন লোৱাতকৈ এটা পকা কল খাই ল'ব ইনষ্টেণ্ট আৰাম পাব কাৰণ কলৰ টাচিৰ ঠাণ্ডা সেকেন্ড এইটো খুব কোমল আমাৰ ফুড পাইপ লুব্ৰিকেট কৰি পেটলৈ যায় আজিকালি উল্টা পল্টা খোৱাৰ পৰা যিটো কাৰণে পেটত সৰু সৰু আলচাৰ হয় কল ঠাণ্ডা এন্টি ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেণ্টেৰে ভৰপূৰ আৰু এইটো এই কাৰণে বহুত বেছি প্ৰফিটেবল কলটো ঠাণ্ডা সেইকাৰণে বেলি দুবাৰ পিছত নাখালে ভাল ৰাতি দেৰিলৈকে খাৰ পাই থাকিলে তেতিয়া যদি ভোক লাগে কল হেলদি বুলি খাই দিয়া হয় তেতিয়াহ'লে ৰাতিপুৱা ডিঙিত প্ৰব্লেম বা চৰ্দি হ'ব পাৰে সেইকাৰণে ৰাতি কল খোৱাটো একেবাৰে বেয়া কথা বহুতে ভাবে কল মিঠা আৰু হেভি কাৰণে হয়তো ইয়াৰ পৰা ৱেইট গেইন হ'ব কল যদি আপুনি এটা বা দুটা ডেইলি খায় তেতিয়াহ'লে ৱেইট গেইন হ'ব নোৱাৰে কলত যদি অকণমান জালুকৰ গুড়ি ছটিয়াই খায় এটোৱে আপোনাৰ ৱেইট লুজত হেল্পহে কৰিব আপুনি যদি ওজন বঢ়াব খোজে কলৰ লগত অলপ ভাল ঘি আৰু মিশ্ৰি মিহলাই খালে আপোনাৰ ওজন বাঢ়িব কলত কেলচিয়াম থাকে আমি জানো কিন্তু এইটো বহুতে নাজানো যে কলৰ বাকলিত কলতকৈও বেছি কেলচিয়াম থাকে পটাছিয়ামো থাকে গতিকে কল খাওঁতে আপুনি চামুচেৰে অলপ যদি বাকলিৰ পৰা এৰুৱাই খায় সেইটোৱে আপোনাক খুব ভাল প্ৰফিট দিব গতিকে আপোনালোকে চাগে এতিয়া বুজিলে আহাৰ একেখিনিয়ে কিন্তু শুদ্ধ পদ্ধতিত যেতিয়া আমি খাওঁ সেইটোৱে আমাৰ শৰীৰত বেনিফিট দিয়ে বডিত নিউট্ৰিশ্যন পুৰাপুৰি এবজৰ্ব হোৱাত সহায় হয় বডিয়ে যদি নিউট্ৰিশ্যন ভালকৈ নাপায় চুলি সৰে আমাৰ স্কিনৰ প্ৰব্লেম শৰীৰৰ অন্য প্ৰব্লেম বহুত কিবা কিবি হ'ব পাৰে সো মই ভাবোঁ আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে অলপ হ'লেও হেল্পফুল হ'ব এইখিনিতে মই আপোনালোকক আৰু এটা কথা ক'ব খোজো আপোনালোকে বহুতে মোৰ ফোন নম্বৰটো বিচাৰি থাকে মই ফোন নম্বৰটো আৰু চাগে 2 মাহৰ পিছত এটো সকলোৰে কাৰণে এভেইলেবল কৰিম নেচুৰোপেথি ইউনানি এইবোৰৰ ওপৰত আমি কিছুমান কাম কৰি থকা হৈছে তেতিয়া মই ফোন নম্বৰটো এভেইলেবল কৰিব পাৰিম আৰু আপোনালোকে এপইণ্টমেণ্ট লৈ পেলাই ফোন কৰিব পাৰিব গতিকে 2 দিনমান ৰৈ যাওক আপোনালোকৰ যিমান শৰীৰত প্ৰব্লেম আছে সকলোবোৰৰ কাৰণে আমাৰ লগত কন্টেক্ট কৰিব পাৰিব তো আজিলৈ আপোনালোকক এৰিলো ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব হেলদি আৰু সুখী হৈ থাকক মোৰ শুভেচ্ছা থাকিল